নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি নতুন বছৰৰ প্ৰথমটি বুধবাৰ বাবা গণেশৰ ওচৰত সন্ধিয়া সময়ত যদি এই মন্ত্ৰ জপ কৰিব পৰা যায় তেন্তে সকলো দুখ দুৰ্গতি দূৰ হৈ যায়। তাৰ এই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ দিনটি অত্যন্ত শুভ দিন, কিয়নো আজি নতুন বছৰৰ প্ৰথমটি বুধবাৰ। এই বুধবাৰ দিনটি হৈছে গণেশ বাবাৰ দিন। গতিকে এই পবিত্ৰ দিনটিত গণেশ বাবাৰ ওচৰত এই মন্ত্ৰ জপ কৰিব পাৰিলে মনৰ মতন ফল লাভ কৰিব পাৰে। শিল্পকলা, বিজ্ঞানৰ পৃষ্ঠপোষক, মহাবল মেধা আৰু বুদ্ধিৰ দেৱতাই হৈছে ভগৱান গণেশ। পূজা আৰু অন্যান্য অনুষ্ঠানৰ সময়ত গণেশৰ পূজা সবাতোকৈ আগত কৰা হয়। সেয়েহে আজিৰ দিনটি অত্যন্ত শুভ দিন, কাৰণ এই বুধবাৰ দিনটি গণেশ বাবাৰ দিন হিচাপে পূজা কৰা হয়। গণেশ বাবাৰ এই 5টি মন্ত্ৰই বেলেগ বেলেগ ফল প্ৰদান কৰে। সেয়েহে জানো আহক কি মন্ত্ৰই কি ফল প্ৰদান কৰে। 1 নম্বৰতে ওম গং গণপত্যে নমঃ। এই মন্ত্ৰটি 28 বাৰ জপ কৰিলে বিদ্যাত সফলতা অৰ্জন কৰিব পাৰে। 2 নম্বৰতে ওম হস্তি পিশাচিনীহে স্বাহা। এই মন্ত্ৰ জপ কৰিলে ঘৰৰ অশুভ শক্তি দূৰ হয় আৰু ঘৰখন যদি কোনোবা তান্ত্ৰিকে মন্ত্ৰ কৰি ৰাখিছে তেন্তে নিমিষতেই দূৰ হৈ যায়। 3 নম্বৰতে ওম বক্ৰতুণ্ডাই হুং। এই মন্ত্ৰটি 108 বাৰ জপ কৰিলে আৰ্থিক উন্নতি হয় আৰু ঘৰখন শুদ্ধ হৈ থাকে। 4 নম্বৰতে ওম গণেশ ঋণং চিন্দিং বৰেণং হুং ফট নম। প্ৰতিদিনে বা প্ৰত্যেক বুধবাৰে ধূপ দীপ জ্বলাই 108 বাৰ এই মন্ত্ৰটি জপ কৰিলে ঋণৰ পৰা মুক্তি পোৱা যায়। 5 নম্বৰতে ওম শ্ৰীং হ্ৰীং ক্লীং গং গণপত্যে বৰ বৰত সৰ্বজনং মে বশ মানায়া সাহা। এই মন্ত্ৰটি আজি সন্ধ্যা 108 বাৰ জপ কৰিব পাৰিলে সকলো দুখ দুৰ্গতি দূৰ হৈ যায়, ঘৰখনত সুখ শান্তিৰে ভৰি পৰে। আজিলৈ ইমানেই।